নিজৰ সৈতে কথা পাতিবলৈ শিকা। দিনটোত আমি বহু মানুহৰ লগত কথা পাতোঁ, কিন্তু এটা মানুহৰ লগত কথা পাতিবলৈ প্ৰায়ে আমি পাহৰিয়েই যাওঁ। আৰু সকলোৰে মতামত শুনো, সকলোৰে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মাজে মাজে নিজকে সুধিবলৈ আমি পাহৰিয়েই যাওঁ। মই কেনে আছোঁ? মই সঁচাকৈ সুখী নে কেৱল ব্যস্ত? মই যি পথত গৈ আছোঁ সেইটো সঁচাকৈ মোৰ পথ নে? জীৱনটো অলপ ধীৰ কৰা, কেতিয়াবা অকলে বহা, ফোনটো অলপ ছাইডত থোৱা, নিজৰ চিন্তাবোৰ শুনা, কাৰণ নিজকে নুবুজাকৈ আনক বুজিবলৈ চেষ্টা কৰিলে এদিন নিজৰ ভিতৰতে অচিনাকি হৈ পৰিব পাৰা। ছেল্ফ এৱেৰনেছ মানে নিজৰ প্ৰতিটো উত্তৰ জনা নহয়, সঠিক প্ৰশ্নবোৰ নিজকে সুধিবলৈ শিকা, নিজৰ ভুল স্বীকাৰ কৰা, নিজৰ ভয় বুজা, নিজৰ ইচ্ছা চিনাক্ত কৰা আৰু নিজৰ মূল্যবোধৰ সৈতে মিলাই জীৱনটো গঢ়া। নিজকে চিনি পোৱা মানুহক পৃথিৱীয়ে সহজে দিশহাৰা কৰিব নোৱাৰে। সেয়ে আনৰ কণ্ঠৰ মাজত নিজৰ অন্তৰৰ কণ্ঠ হেৰুৱাই নেপেলাবা।